জানে ভাইৰেল পইণ্ট এখন ইয়াত ইয়াতে কিমান ৰিভিউ বনাইছোঁ ইয়াতে না এইখিনি জেগাত। তো ইফালে চাব পাৰে কি ক্লিন হৈ আছে ডমিনাৰ মানে পূৰা ক্লিন হৈ আছে। দুখন একে মডেল হয়। চ' এখন অলপ পিছত লৈছে, কিন্তু এখন চক না এখন পূৰা শ্ব'ৰুমৰ পৰা উলিয়াই শ্ব'ৰুমৰ পৰা উলিয়াই লৈ আনি আছে বাইকখন। তো মিটাৰটো চাব পাৰে, পূৰা নতুন মিটাৰটো। বাকী ইফালে আছে এখনো ডমিনাৰে ছেমে আৰু আপোনালোক আগৰ পৰা এবাৰ দেখি দিয়ক ভিউটো। ভাই আগতে ডিউক 390 RC এনেকুৱা বাইক গেলা মানে বেছিকৈ মানে স্পৰ্ট কৰা গৈছিল। এতিয়া ভাই ডমিনাৰে ডমিনাৰ। Welcome back in my new vlog. Welcome back to the YouTube channel. So এতিয়া অলপ যাবলৈ যাই আছোঁ। তো এতিয়া বাজিল 5টাই বাজি গ'ল। তো এতিয়া যাই আছোঁ অলপ পাণ্ডা বস্তিৰ ফালে। তো মেইনমাৰ গোটামান লগ আহিছে বোলে। তো নাজানো আৰু কি হয় আগত। তো মোৰ বাইকৰ পলিউশ্যনো বনাব লগা আছে। তো নলবাৰী যাব লাগিব। ক'ত তাৰ লগতে যদি আছে এখন চলাম ৰ'বা একবাৰ। বহুত বছৰ চলা নাই, মই চানাবা বুজি হ'লো আমি তো 390 পাগলোৱে। তোমাৰ ভিডিঅ'টো মানে তোমাৰ হেলমেটটো পিন্ধি কিনে ভিডিঅ' বনাই কিনে ফালি দিম আছে। হা তোমাৰ হেলমেটটো পিন্ধি কিনে ফালি দিম আছে একদম। তো ভাই বলক আগত কি বস্তু কি বাইক আছে দেখাম আজি। বাকী আপোনালোকে মানে ভাল বাইক আনিলে ৰেচপন্সটো ভালে আহে। সেইটোৱে তো গাইজ মই বাইকখন কিনাটো বস্তুটো ড্ৰপ কৰিম, মানে কেঞ্চেল কৰিম চাগে। কাৰণ মই এতিয়া ভাবিছোঁ কি বাইকখন যদি কিনিও দিওঁ, ভাই চেনেলটো ইমান ডাঙৰ হোৱা নাই। তো পিছত আৰু 10K হ'লে আৰু তেতিয়া মাথা মাৰিম, আৰু এতিয়া নামাৰোঁ। আৰু বাকী ঘৰত ইমান প্ৰেছাৰ দিব মন নাই বাইক এখন কিনি। বাকী আপোনালোকে কমেণ্ট কৰি জনাব কি কৰোঁ। তো একেটা নাকি क्या वाल तुम्हारा बैठन दी लाएगी तो किसके वाल क्या बा तुम्हारा टायर से तो मोटर से ना किसके वाल ये तो रो मथा ना है जो सिक्के सिक्के नाजनो मोहन बहुत सिक्के हेलो ब्रो कौन गेছিলা ए गुवाहाटी गेছিলা দুটাও না এই মই কি গেছিলা বাইকৰ তো ভালকে হয়তো গম পাও তো আনবাগে জানে ভাইৰেল পইণ্ট এখন ইয়াত ইয়াতে কিমান ৰিভিউ বনাইছোঁ ইয়াতে না এইখিনি জেগাত। তো ইফালে চাব পাৰে কি ক্লিন হৈ আছে ডমিনাৰ মানে পূৰা ক্লিন হৈ আছে। দুখন একে মডেল হয়। চ' এখন অলপ পিছত লৈছে, কিন্তু এখন চক না এখন পূৰা শ্ব'ৰুমৰ পৰা উলিয়াই লৈ আনি আছে বাইকখন। তো মিটাৰটো চাব পাৰে, পূৰা নতুন মিটাৰটো। বাকী ইফালে আছে এখনো ডমিনাৰে ছেমে আৰু আপোনালোক আগৰ পৰা এবাৰ দেখি দিয়ক ভিউটো। ভাই আগতে ডিউক 390 RC এনেকুৱা বাইক গেলা মানে বেছিকৈ মানে স্পৰ্ট কৰা গৈছিল। এতিয়া ভাই ডমিনাৰে ডমিনাৰ চবৰে ড্ৰিম বাইক আজিকালি। ৱেল গাইজ চাব পাৰে ইফালে ডমি 400। তো অলপ এনাই ৰাইড কৰি চাম। তো নতুন এখন আপোনালোকে যি কোনোবাই ল'ব খোজে তো আগৰ পৰাই ঘূৰাই আনো। তো এই টাৰ্ণিং ৰেডিয়াছটো বহুত কম ভাই ডমিনাৰ কেইখনৰ। ডমিনাৰৰ এই এটা প্ৰব্লেম।
এখন বাইকখন বহুত ক্লিন কৰি থৈ দিছে ভাই। মই নতুন মিটাৰটোৰ লগত চলাই পোৱা নাছিলোঁ, কিন্তু ভাই ভাল লাগিছে ভাই। আৰু ব্ৰ'ৰ আগতে বোলে ডিউক 390 আছিল BS4, তো সি চেল কৰিছে। তো মোক ক'লা কাৰণটো মানে 70,000 চলাই দিছিল ভাই, কিন্তু পাৱাৰ আছে গাইজ। লৈয়ে যাওঁ নেকি ডমিনাৰ এখন, কিন্তু ডমিনাৰ নলওঁ। ল'লে কেতিয়াবা ল'লেও 390 ল'ম। এতিয়া মোৰ ভাই কিবা খৰচা হ'লে বহুত মজা হ'ব ভাই, আৰু এতিয়া ইমান খৰচ বহন কৰিব পৰা হোৱা নাই। বাকী বাইকখন পূৰা মানে পূৰা ক্লিন হৈ আছে, আৰু মিটাৰটো গুচাই দিছে। তো এইফালেও নতুন ডমিখন হৈ আছে চেম। ব্লেক ডমি প্ৰথমবাৰ চলাই আছোঁ ভাই, কলা। আগতে ডিউক 390 RC সেনেকুৱা বস্তুবোৰ কেছ, সেই বাইকবোৰৰ কেছ আছিল। তো এতিয়া ভাই চব ডমিনাৰ 400। তো পুৰা স্মুথ গাই, ভাল লাগিছে চলাই গাড়ীখন, বঢ়িয়া স্মুথ। তো এই ব্ৰ'ৰে বাইকখন অ'কে। এনেকুৱা ৰাস্তা অৱস্থা নাই ভাই, চাবমাৰিন আনিব লাগিব ইয়াতে। তো গাইজ এতিয়া আমি আহি আছোঁ, এতিয়া যাই আছোঁ মানে পলিউশ্যন বনাব লাগে বাইকৰ। তো আমি নলবাৰী আহি পালোঁ। তো তাৰে পৰাই ডাইৰেক্ট মানে আৰু ব্লগ চগ শ্বুট কৰা নাই। তো আগত যাই দেখাই আছোঁ তাতে ধুনীয়াকৈ। চ' গাইজ ব্লগটো মই এণ্ড কৰাই নাছিলোঁ কালি, তো আজি হ'ল নেক্সট ডে'। তো আপোনালোকে যদি ব্লগটো চাই আছে, চ' গাইজ এই ব্লগটো ইয়াতে এণ্ড কৰোঁ। তো বাকী কালি ক'তো আৰু শ্বুট কৰা নহ'ল, তো ইয়াতে অফ কৰি দিওঁ ব্লগটো। তো ইফালে বৰষুণ দি আছে। চ' এটা নতুন ব্লগ এতিয়া ষ্টাৰ্ট কৰিম, তো আপোনালোকে চাব। চ' কেনেকুৱা টাইপৰ ব্লগ আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাব। তো লগ পাম নেক্সট ব্লগত, টিল দেন বাই বাই।